কইনাক দেখুৱাবলৈ হেৰিয়ে পোৱা নাই তাত আকৌ চাবলৈ পাওঁ নে নাপাওঁ ইয়াতে বস্তুবোৰ চাই লৈ চাব গৈ তাই বহুত দূৰ পালেগৈ হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'লৈ আৰু আজি আহি আছে ফালে সকলোখিনি দেখাম ফালে এওঁ আহিছে ল'ৰা ছোৱালী গ'ল যিহেতু আজি দেওবাৰ আৰু দেওবাৰ বাবে এওঁ আহিছে মই ল'ৰা ছোৱালী গোটেইকেইটাই আহিছোঁ ওচৰতে যিহেতু আমাৰ ঘৰৰ পৰা মাত্ৰ 2 কিলোমিটাৰমান ডিফাৰেঞ্চ হয় আমাৰ পাদৰ দেউৰেকৰ ছোৱালী গীতিমণিৰ হ'ল আজি মৃত্যু হোৱা পৰ্ব মানে বিয়াখন ইচ্ছাকৃতভাৱে হ'ল আৰু ৰুইৰে মাজত ঘৰৰ পৰাই ঠিক ঠাক হৈছিলে কিন্তু জন্ম মৃত্যু বিবাহ কাৰ কেতিয়া হয় কোনো নাজানে সঁচাকৈ সেইবাবে তেওঁলোকৰ মানে এটা পবিত্ৰ দিনত সম্বন্ধটো স্থাপন হ'ল আৰু তাৰপিছতে এতিয়া দুইখন ঘৰৰে মিলমালটো হ'ব লাগিব প্ৰথম তেওঁলোকৰ ঘৰৰ পৰা আহিছে মানে দৰা ঘৰৰ পৰা এয়া দৰা ঘৰৰ সম্পূৰ্ণ পৰিয়ালবিলাকে খাই আছে আৰু তাৰ মাজতে মই বোলো অকণমান ভিডিঅ' কৰি থৈ দিওঁ যিহেতু দেখিছে ডিজেটো পূৰা বাজি আছে আৰু এইগৰাকী যে দেখিছে আইতা তেওঁলোকৰ মানে মাকৰ মাক মই ধেমালি কৰি আছোঁ ভালো লাগে ন কিমান হেঁপাহত নাতিনীয়েকৰ বিয়ালৈ আহিছে আৰু তাইও তামোল দিয়াত ব্যস্ত যিহেতুকে শিৱসাগৰৰ পৰা ইয়ালৈ আমাৰ আহিবলৈ লাগে 6-7 ঘণ্টামান লাগি যায় আৰু ইমান দূৰ লং জাৰ্ণি কৰি আহিছে যদিও ভাগৰুৱা অনুভৱ কৰা নাই যিহেতুকে তাই ইয়াৰ পৰা যোৱাৰ পৰা আজি মানে ফাৰ্ষ্ট ঘৰলৈ আহিছে যিহেতু আপোন মানুহখিনি লগ পাইছে আৰু সকলোকে মাত এষাৰ দিবলৈ চেষ্টা কৰিছে তাই বহুত ব্যস্ত হৈ আছে তাৰ মাজতে মই অকণমান ভিডিঅ' কৰিছোঁ আৰু কিছুমানক যিহেতু মাতিবলৈ থাকি গ'লে দিগদাৰ হ'ব আৰু এয়া পদূলিলৈ আহিলোঁ মই ভিডিঅ'টো থিয়কৈ মোবাইলটো লোৱাৰ বাবে এনেকুৱা হ'ল দেই আৰু এপছ এটা ভাল বাছি লোৱা হ'লে মোৰ ভালেই হ'লহেঁতেন বাৰু মই কিন্তু কাইন মাষ্টাৰতে মানে কৰি ভাল পাওঁ এডিটিংটো সেইটো কাৰণে কাইন মাষ্টাৰতে কৰিছোঁ আৰু সেইয়া ছোৱালীজনী ওপৰতে চিঞৰি আছেগৈ তাৰপিছতে এয়া আমাক খুৰীও আহিছিলে মা কিন্তু আহিব নোৱাৰিলে মা কওঁ যে আপোনালোকক বোৱাৰীজনীৰ লগত আছেগৈ তাৰপিছত এয়া আমাৰ কইনা ধুনীয়াকৈ দেখুৱাই দিছোঁ আপোনালোকক দেখিছেনে আৰু এয়া বস্তুবিলাক দেউতাকৰ মৰমবিলাক ধুনীয়াকৈ ৰেডি কৰি থৈছে যিহেতুকে আজিকালি পলাই গ'লেও মানে ছোৱালীবিলাকক সকলো বস্তুৱে দিয়া নিয়ম হৈ পৰিছে আৰু দিয়ে আৰু প্ৰয়োজনীয় বস্তুকেইটাতো লাগিবই ড্ৰেছিংখন বহুত বেছি ধুনীয়া লাগিছে আৰু এইফালে কিছুমান চুপাৰ ছেট আৰু ইত্যাদি বস্তুবিলাক আছে আৰু আপোনালোকে দেখিছেই নিশ্চয় আৰু সকলোবিলাক বস্তু নাই যিহেতু য'তে ত'তে থোৱা আছে আৰু এয়া ওচৰতে পাই মই দেখুৱাই দিলোঁ আপোনালোকক সেইখন মেটখন ইয়াত উঠাই থৈছে সেই সৰু বিচনাখনৰ আপোনালোকে দেখি নিশ্চয় ধৰিব পাৰিছে কিন্তু বস্তুবোৰ বহুত বেছি গদগদীয়া কিন্তু দেই বহুত ধুনীয়া লাগিছে বস্তুবোৰ দেখি এইখন সৰু বিচনাখন আৰু কিবাকিবি বস্তু আৰু আছে খুচুৰা বস্তুবিলাক মই ভিডিঅ' নকৰিলোঁ আৰু চব বস্তু ভিডিঅ' কৰিবলৈ ভালো নালাগে আৰু দেখিছেনে লগৰ ছোৱালীৰ লগত চেলফি লোৱাত ব্যস্ত আমাৰ কইনা আজি কইনাই লাগিছে আৰু মৃত্যু হ'বলৈ আহিছে যদিও আৰু এওঁ এইডোখৰতে ৰৈ আছে মই বোলো তেনেকুৱাতে কেইকপিমান ফটো মাৰোঁ আৰু এয়া হৈছে বায়েক ভিনীয়েক আৰু তাই আৰু গিৰিয়েক মানে আৰু দেউতাকক মাজত ভৰাই লৈছে আৰু লগতহে মমায়েকৰ ল'ৰা আৰু মোৰ অৱস্থাটো দেখিছেনে মোৰ মানে একদম কাপোৰ কেনি ওলমি আছে ঠিক নাই যিহেতু অকণমানিটোৰ লগতো লাগি থাকিব লাগে মাজে মাজে ফটো কপি মাৰিবৰ কাৰণে আকৌ খুৰীয়ে ল'ৰাটো লওঁ বুলি ক'লে ল'লে তাৰপিছতে মই বোলো তাৰ মাজতে কৰা ভিডিঅ'খনকে আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ আৰু সেয়াই আপোনালোকে আশীৰ্বাদ কৰিব সকলোৱে তাই যাতে নতুন জীৱনৰ ভালকৈ কটাব পাৰে বিয়া হোৱাৰ পিছততো আজিকালি বহুত দিগদাৰী হয় চলিবৰ বাবে আৰু ভগৱানেও আশীৰ্বাদ কৰক তেওঁলোক যাতে ভালকৈ সংসাৰখন পাৰ কৰিব পাৰে এয়া বায়েক ভিনীয়েক মাক আৰু তেওঁলোক দুজনে এয়া মাকো গাভৰুৱে হৈ আছে আকৌ দেই এয়া আমাৰ গাঁৱলীয়া সমাজৰ নিয়মবিলাক মানে আপোনালোকে দেখি কেনেকুৱা পায় নাজানো আমাৰ ফালে এনেকৈয়ে চলে আৰু আজিৰ ভিডিঅ'টো ইমানেই কেনেকুৱা